নমস্কাৰ সকলোকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। যিসকলে নতুনকৈ কুকুৰা পালন কৰিম বুলি ভাবিছে তেখেতসকলৰ বাবে এই ভিডিঅ'টো খুব বেছি গুৰুত্বপূৰ্ণ হয়। কিয়নো কুকুৰা পালনৰ সবিশেষ জনাম বুলি আপোনালোকলৈ লৈ আহিছো আমি এটি সিৰিজ। এই সিৰিজটোত কুকুৰা পালনৰ বিষয়ে বহুতো কথা জানিবলৈ পাব। প্ৰথমৰ পৰা শেষলৈ কেনেকৈ কুকুৰাসমূহ ৰাখিব বা কি আহাৰ খুৱাব বা কি মেডিচিন খুৱাব বা কেনেকৈ ৰাখিলে কুকুৰাসমূহ সাধাৰণতে মৃত্যু নহয়, এই সকলোবোৰ কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে নতুন ফাৰ্মাৰসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজি এইটো 1 নম্বৰ ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত জনাম কুকুৰা পোৱালি কেনেকৈ ব্ৰুডিং কৰিব আৰু কেনেকৈ ইহঁতক প্ৰতিপালন কৰিব এই বিষয়ে। ইয়াত আছে 300 কুকুৰা পোৱালি। প্ৰথম দিনা কুকুৰা আনিয়ে আমি কুকুৰাসমূহ ব্ৰুডিঙত ৰাখিব লাগে। আমি এটা কাৰ্টুনেৰে এনেকৈ বনাই লৈছো, যেহেতু এতিয়া বহুত বেছি ঠাণ্ডা নহয়, গতিকে কাৰ্টুনেৰেও বনাই ল'ব পাৰে আপোনালোকে। কিন্তু ঠাণ্ডা দিনত সদায় প্লেন চিট ব্যৱহাৰ কৰিব, কিয়নো প্লেন চিট ব্যৱহাৰ কৰিলে লাইটৰ যিটো তাপ হয় সেইটো প্লেন চিটে ধৰি ৰাখিব পাৰে। কাৰ্টুন বা প্লেন চিটেৰে বনাই লোৱাৰ পাছত তলত বস্তা পাৰি তাৰ ওপৰতে আপোনালোকে বাতৰি কাকত পাৰি দিব। আমি যেহেতু ছাদৰ ওপৰত ৰাখিছো সেয়ে আমি কেৱল বাতৰি কাকতহে পাৰিছো। প্ৰথম দিনা পোৱালি আনিয়ে আপোনালোকে লগে লগে আহাৰ খাবলৈ নিদিব। প্ৰথমে পানীত গুড় মিহলি কৰি পানী খাবলৈ দিব। তাৰ পাছতে ভাল কোম্পানীৰ ফ্ৰী ষ্টাৰ্টাৰ দানা খাবলৈ দিব। আৰু লাইটৰ কথা ক'বলৈ গ'লে 100 কুকুৰা পোৱালিৰ মাজত এটা 100 পাৱাৰৰ বাল্ব লগালেও হ'ব। কেৱল মাজত এটা চাৰ্জিং লাইট ৰাখিব যাতে কাৰেণ্ট গ'লে কুকুৰা পোৱালিসমূহে হুলস্থুল নকৰে। প্ৰথম 7 দিনলৈ এদিনৰ মূৰে মূৰে বাতৰি কাকতসমূহ সলাই থাকিব। তাৰপিছত লাহে লাহে বাতৰি কাকতসমূহ আঁতৰাই দিব পাৰিব। ফ্ৰী ষ্টাৰ্টাৰ দানাৰ লগতে মাজে মাজে পানীত ইলেক্ট্ৰল আৰু এণ্টিবায়'টিক মিহলাই খুৱাব। লেক্সিন আৰু টেট্ৰাচাইক্লিন নামৰ দুটা এণ্টিবায়'টিক দোকানত পাই যাব, তাৰে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ ৰাখিলে আপোনালোকৰ কুকুৰা পোৱালিসমূহ ভালদৰে থাকিব, অৰ্থাৎ মৃত্যুমুখৰ পৰা বচাই ৰাখিব পাৰিব। এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব।